নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ ত্ৰয়োদশ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ সৰ্বকৰ্মাণি মনসা সন্ন্যাস্যাস্তে সুখং বসিঃ নবদ্বারে পুরে দেহি নৈবা কুৰ্ৱন্ন কাৰয়ন। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যেতিয়া দেহধাৰী জীৱাত্মাই নিজৰ স্বভাৱ সংযত কৰে আৰু মানসিকভাৱে সকলো কৰ্ম পৰিত্যাগ কৰে, তেওঁ নিজেও একো কৰিব বা একো নকৰিব বা আনৰ দ্বাৰাই কাম নকৰাই নৱদ্বাৰযুক্ত নগৰখনত সুখেৰে বাস কৰে, অৰ্থাৎ জড় দেহত সুখেৰে বাস কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকৰ প্ৰসংগত তাৎপৰ্য সম্পৰ্কে ভাষ্যকাৰে উল্লেখ কৰিছে যে দেহত থকা আত্মাটো বা জীৱাত্মাটোৱে 9খন দুৱাৰ থকা এখন নগৰত বাস কৰে। নৱদ্বাৰযুক্তা ইয়াত লিখিছে নৱদ্বাৰে পুৰে মানে শৰীৰে মানে এইটো শৰীৰত দেহত পুৰ মানে শৰীৰ বুলিও বুজায় বা নগৰত বুজায় আৰু নৱদ্বাৰযুক্তা বুলি কৈছে। এই দেহটোৰ অথবা উপমাৰে ক'বলৈ হ'লে দেহৰ আকাৰত থকা নগৰখনৰ কামবিলাক নিজৰ নিজৰ প্ৰকৃতি অনুসাৰে আপোনা আপুনি হৈ থাকে। মানে আমাৰ সম্পূৰ্ণ শৰীৰটো হৈছে দেহ, এখন নগৰৰ সদৃশ আৰু এই শৰীৰটোত 9খন দুৱাৰ আছে আৰু সেই 9খন দুৱাৰ আপোনালোকে উপলব্ধি কৰিব পাৰে। জীৱাত্মাটোৱে যদিও নিজকে দেহৰ অৱস্থাৰ অধীন কৰি ৰাখে, তথাপি ইচ্ছা কৰিলে জীৱাত্মাটোৱে দেহৰ অৱস্থাৰ পৰা মুক্ত হৈ পৰিব পাৰে। জীৱাত্মাই নিজৰ প্ৰকৃত পাৰমাৰ্থিক স্বৰূপটোক পাহৰি থকাৰ ফলতে নিজকে দেহটোৰ জড়দেহটোৰ সৈতে একেই বুলি ভাবি থাকে আৰু সেইবাবে কষ্ট পাবলগীয়া হয়। যদি তেওঁ উপলব্ধি কৰিব পাৰে যে এই জীৱাত্মাটো এই দেহটোৰ পৰা সম্পূৰ্ণ পৃথক, তেতিয়া ভাবিবলৈ যদি তেওঁ উপলব্ধি কৰিব পাৰে তেতিয়া তেওঁৰ এই কষ্ট ভোগ কৰিবলগীয়া নহয় বা এই দুখ পাবলগীয়া নহয়, কাৰণ তেওঁ উপলব্ধি কৰিব পাৰিছে যে এই দেহটো আৰু জীৱাত্মাটো সম্পূৰ্ণ পৃথক। কিন্তু আমাৰ দেহত ক্ষতি হ'লে বা দেহত কষ্ট পালে আমি দুখ অনুভৱ কৰোঁ। কৃষ্ণ ভাৱনাৰ সহায়ত জীৱাত্মাই নিজৰ প্ৰকৃত পাৰমাৰ্থিক স্বৰূপ ঘূৰাই পাব পাৰে আৰু দেহৰ বন্ধনৰ পৰা পলাই আহিব পাৰে। গতিকে যদি কোনোবাই কৃষ্ণ ভাৱনাৰ পথ লয় আৰু তেতিয়া তেওঁ থিতাতে সকলো দৈহিক কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰে। তেনে এটা সংযমী জীৱনত যি জীৱৰ চিন্তাধাৰা বেলেগ হৈ পৰে আৰু 9খন দুৱাৰত থকা নগৰত সুখেৰে থাকিবলৈ লয়। এই 9খন দুৱাৰৰ কথা এনেদৰে কোৱা আছে যে আমাৰ যি নৱদ্বাৰ, এই নৱদ্বাৰৰ প্ৰসংগত এটি সুন্দৰ শ্লোকৰ অৱতাৰণা কৰিছে। শ্লোকফাকি হৈছে এনেদৰৰ নৱদ্বাৰে পুৰে দেহি হংসো লীলায়তে বহিঃ বসি সৰ্বস্য লোকস্য স্থাৱৰস্য চৰস্য চ। অৰ্থাৎ জীৱাত্মাই যি দেহত সোমাই থাকে তাতে পৰম পুৰুষ পৰমেশ্বৰো থাকে। সেই পৰমেশ্বৰে সমগ্ৰ বিশ্বৰে সকলো জীৱকে নিয়ন্ত্ৰণ কৰে আৰু আমাৰ এই দেহটোৰ যি নৱদ্বাৰ আছে সেই নৱদ্বাৰ সম্পৰ্কে হৈছে আমাৰ 2 নেত্ৰৰ দুৱাৰ আৰু 2 নাকৰ যি ফুটা আছে, নাকৰ ফুটাৰ দুটাৰ দুৱাৰ আৰু এটা হৈছে মুখৰ যি দুৱাৰ পঞ্চদ্বাৰ আৰু কাণৰ যি দুৱাৰ সপ্তদ্বাৰ, মানে 2, 4, 6, 7। তাৰপিছত আমাৰ যি পায়ু আৰু উপাস্থ আছে, অৰ্থাৎ যৌনাংগ আৰু যি উপাস্থ আছে মল ত্যাগ কৰাৰ কাৰণে, সেই 2 হ'লে নৱদ্বাৰ ইয়াতে সংযুক্ত হয়। আৰু বদ্ধ জীৱাত্মাই নিজকে দেহটোৰ পৰা অভিন্ন বুলি ভাবে, কিন্তু তেতিয়াই জীৱাত্মাই বুজি পায় যে সি পৰমেশ্বৰৰ পৰা অভিন্ন, তেতিয়াই আনকি দেহৰ ভিতৰত থাকিয়েই পৰমেশ্বৰৰ দৰে মুক্ত হৈ পৰে বুলি শ্বেতাশ্বেতৰ উপনিষদ অৰ্থাৎ কৃষ্ণ যজুৰ্বেদৰ এখন বিশিষ্ট উপনিষদ তাত উল্লেখ কৰিছে। গতিকে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে যেতিয়া এই দেহটোৱে কৰা বাহ্য আৰু আভ্যন্তৰীণ এই দুটা কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়ে শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।